এই আমলখি আৰু মচুৰ দাইল পকৰি এই আমলখি আৰু আলু এনেকৈ কাটি লৈছোঁ কিন্তু ইয়াতে আমলখি আৰু আলু দুটা একদমে বইল কৰিম তাৰমানে আৰু বাকী তাৰমানে এইকেইটা সেই কৰিম মিক্সি কৰিম মানে বইল কৰি বনাব মানে কি আমি যেনেকৈ ঔটেঙাৰ আঞ্জা আমৰা টেঙা আঞ্জা ৰান্ধো সেনেকৈও বনাব পাৰি আৰু বইল কৰি খচি মাত্ৰ আৰু ইফালে মিক্সি কৰি বনাব পাৰি মই কিন্তু বইল কৰি বেছি ভাল পাওঁ এই ইয়াতে আমলখিখিনি এই তিনিটা আমলখি এক্সট্ৰা কাটি লৈছোঁ আৰু ইয়াতে অলপ আদা দিছোঁ গোলমৰিচ আৰু জিৰা ধনিয়া পাউডাৰটো আছে ন হৈ যাব মানে ইয়াতো আলু আৰু দুটা যে আমলখি দিছোঁ সেই চিট বইলিং হৈয়ে গৈছে আৰু চবখিনি লগ কৰি দিছোঁ জ্বালা নিদিওঁ জ্বালা দিলে বাচ্চাই নাখায় যে এই মিঠাতেল এই দিলোঁ আৰু মই তেলটো সেই দেই পতঞ্জলীৰ বেছি নিদিওঁ কিন্তু পকৰি বনাওঁতে দিব লাগিবই সেইকাৰণে দিলোঁ আৰু ইফালে এইটো এই মচুৰ দাইল বেচন আৰু হালধি নিমখ আৰু পিঁয়াজ এইকেইটা মানে কি এই মিক্সি কৰি চব মিক্স কৰিছোঁ আৰু এইখানে এতিয়া পকৰি বনাব লাগিব এই দি দিছোঁ ইয়াতে তেলত এই পকৰিখিনি দি দিছোঁ আৰু হৈ আছে আৰু বেছিকৈ মানে মৰমৰীয়া নকৰোঁ আৰু অলপ অলপ হ'লেই হৈ যাব আঞ্জাত দিম নাই এই মাত্ৰাই উল্টাই দিয়া হৈ গ'ল আৰু এইটো মানে নন ষ্টিকত নাবনাওঁ আজি বনাইছোঁ সেই কড়াইটো দেখা অলপ ক'লা ক'লা হৈছে লাজ লাগে ন সেইকাৰণে নন ষ্টিকত বনাইছোঁ সেইকাৰণে এবাৰ লোহাৰ কেৰাহী কিনি আনি মিষ্টাৰী ছুটি আহিলে লোহাৰ কেৰাহী দেখাটো ক'লাই উপায় নাই যেনে হ'লেও ফালে কণী বইল দিছোঁ মানে আমাৰ ভাষাত ডিমা বইল দিছোঁ তিনিটা কয়লা আৰু দুটা বাহুবলী এই যে ষ্টাম্প মাৰা আছে তাৰমানে কি বইল বা আঞ্জা খালে আমি এইকেইটা খাওঁ আৰু আমলেট খালে কি খাওঁ নৰ্মেল যে ব্ৰইলাৰ ডিমাটো পাওঁ সেইটো খাওঁ সেইকাৰণে মই তিনিবিধ ডিমা লৈ মানে আণ্ডা লৈ আহোঁ কণী লৈ আহোঁ আৰু বাহুবলী কয়লাৰ আৰু ইফালে এইটো সেইটো এই তেতলাটো চাই লাভ নাই দেউতাক কাজলত আগতে দিয়া আছিলে সেইকাৰণে ক'লা হৈ গৈছে তিনিফালে তিনিটা বহালোঁ একফালে ভাত হৈ আছে ইফালে এইটো একফালে হৈছে এইটো একফালে তেতলা পানী হৈ আছে বইল কৰা হৈ গৈছে মাত্ৰ কিন্তু এতিয়া সেই দিছোঁ দুটা মাত্ৰ সেই দিছোঁ আমলখি বইলিং মানে বইলিংটো ভাল লাগে খাই আৰু কণীও বইল হৈছে আৰু এইফালে ভাতৰ চাউলখিনিও বইল হৈ আছে মানে কি চাউলখিনি আৰু আমাৰ যে মাৰ ফেলা বুলি কয় সেই ভাতৰ মানে পানীখিনি ফেলাই দিম নতুন পানী আৰু দি কুকাৰ ঢাকনটো মাৰি দিম বা এতিয়া আঞ্জা বনাম আৰু এই ভাতৰ মাৰখিনি ফেলাই দিলোঁ আৰু এইখানে এই মাৰটো এইটো সানি দিওঁ এতিয়া এইটো এনেকৈ কিবা লাগিব আৰু অকণমান জিৰা দিলোঁ জিৰা দিয়াৰ পিছত এইবাৰ দিম তেলত সেই সৰিয়হ মানে আমাৰ ভাষাত বেহৰ ফুটছে তাৰপিছত দিনতে এই দিছোঁ নৰসিংহৰ পাত দেই নৰসিংহৰ পাত এইবাৰ অকণমান ৰহুন দিম ধুনীয়া গন্ধ হ'ব এই নহয় অলপ আদা এই আদা দিলোঁ মানে কি এই আদা এই অলপমান ৰঙা হ'লে ভাল লাগিব না ৰঙা খাব অলপমান মানে ইয়াতেতো দিছোঁ এই আমলখি মিক্সি কৰা আছে আদা দিয়া আছে গোলমৰিচো আছে গমেই পায় কিন্তু এতিয়া আদা অলপ দিছোঁ মানে অলপ ভাল লাগে গোন্ধটো যে পিঁয়াজ নিদিওঁ একদম মানে পকৰিটো পিঁয়াজ দিছোঁৱেই মই এই আমলখিখিনি দি দিছোঁ কেঁচা আমলখি অলপ ভাজা খাব লাগিব পিছত আলুখিনি দিম ভাজি খাওঁ অলপ ভাজা হওক সিজাক অলপমান কিন্তু এই বইলিং হ'লে ভাল কি ইমানখিনি নালাগে এতিয়া এই কেঁচা আমলখি যেতিয়া মিক্সি কৰিব দিলে এইটো বনাব টাইম লাগে অলপমান এই আমলখিৰ ডাঙৰ আৰু সৰু দুটাৰ আছে দুই ধৰণৰ তাৰমানে কি ডাঙৰটো আনিলে অলপমান কেঁহাটো কম থাকে অলপমান টেঙা টেঙা লাগে ভাল লাগে কিন্তু সৰুটো আনিলে অলপ কেঁহা বেছি হয় সেই ডিফাৰেঞ্চটো মানে ডাঙৰ সৰুটো কয় যে কিছুমানে এইখিনি সিজা হৈ গৈছে এতিয়া মানে দিছোঁ খালে জিৰা গুড়া ধনিয়া গুড়া হালধি আৰু নিমখ এই যে মিক্সি কৰা পানী সেই দিয়ে আৰু সিজাইছোঁ এতিয়া ইয়াতে দিছোঁ মই এইখিনি মই যে আলুখিনি যে বইল কৰিছিলোঁ যে বইল কৰি সেই কৰিছিলোঁ না সেইখিনি এইবাৰ ইয়াতে মানে অলপ সানি সেই দিছোঁ এই আলু এইটো কিন্তু মই একলাকে ৰাখিছোঁ ভাল পাওঁ খাবা যে তাৰমানে মাছেদি বনালোঁ সেই মানে মাইনা সৰু মাইনা কৈছে কি মাছ হ'লেও তাই ভাত নাখায় বুলি এই পানীখিনি দি দিছোঁ এতিয়া মই যে বইল কৰাতে পানীখিনি দিছিলোঁ যে এই আমলখি আৰু আলুৰ সেই পানীখিনি ইয়াতে দি দিছোঁ এইবাৰ
হৈ আছে কিন্তু এইটো খানা মানে কি কেনে নাজানো কিন্তু মই খাই ভাল পাওঁ আৰু আমলখিটো শৰীৰৰ কাৰণে ভালে যিহেতু এইখিনি উতলাইছে এতিয়া মই এই পকৰীখিনি বাকি বাকি দি আছোঁ ইয়াতে তাৰমানে কি হৈছে অলপ পানী ৰাখছোঁ যে এই পকৰী দিয়াৰ লগে লগে শুহি যাব না সেইকাৰণে কিন্তু মাছৰ আঞ্জা বনালে বেছি সোৱাদ লাগে খাই সৰুটো আগতে মানে চৰ্ট এই অলপ পানীটো শুহিব মানে কি টানি লয় না এই পকৰীখিনিয়ে এই মানে ৰসখিনি লাষ্টত দেখি আছোঁ হোৱাৰ পিছত দেই আঞ্জাখন হ'লে এই দুটা জাৰা লাষ্টত দিছোঁ মানে সৰু মাইনা জাৰা নাখায় যিহেতু আৰু মোৰতো জাৰা খাই ভাল লাগে না লাষ্টত কেনেকৈ খাম আৰু জাৰাটো এই হ'ল দেখছে এতিয়া একো বাহিৰা বস্তু নাই একদম পিয়'ৰ ঠিক আছে কেনেহেন হৈছে নাজানো কিন্তু মই এনেকৈ খাই অভ্যাস আছে খাটো ভাল খাব দেই ট্ৰাই কৰি এই পকৰী নাবনালে মাছেদি হ'লেও বনাই খাব আৰু